Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশন বা এডভাৰটাইজমেন্ট হেতু আহিছে আসাম সেক্ৰেটাৰিয়েটৰ ফালৰ পৰা আসাম লেজিসলেটিভ এছেম্বলি সেক্ৰেটাৰিয়েটৰ ইয়াতে দেখিছে যিমানখিনি ইণ্ডিয়ান সিটিজেনছ আছে তো এইখিনি সিটিজেনছক এইখিনি পোষ্টৰ কাৰণে ইনভাইটেশন দিয়া আছে প্ৰথমটো হ'ল এডিশনাল সেক্ৰেটাৰিৰ পে স্কেলটো হ'ল 30,000 to 1,10,000 গ্ৰেড পে 70,500 আৰু পেমেন্টটো হ'ল 4ত পৰে আৰু প্লাছ আদাৰ এডমিসিবল এলাউৱেন্সেস ঠিক আছে পে আনৰিজাৰ্ভ ক্যাটাগৰীত এটা পোষ্টে আছে টোটাল পোষ্টটো এটাই হয় তো এটো নেম অফ পোষ্ট এডিশনাল সেক্ৰেটাৰি তো এটো বেসিক্যালি এডিশনাল সেক্ৰেটাৰিটো এৰাউন্ড আপোনালোকৰ ডিস্ট্ৰিক্ট কমিশনাৰ লেভেলৰ পোষ্ট হ'ব তাতকে অলপ ওপৰতে হ'ব তাৰ পিছত নেক্সট হ'ল প্ৰটোকল অফিচাৰটো 30,000 to 1,10,000 গ্ৰেড পে 14,500 পেমেন্ট 4ত পৰে এণ্ড আদাৰ এডমিসিবল এলাউৱেন্সেস তো এটোটো পোষ্ট এটা আছে আনৰিজাৰ্ভ ক্যাটাগৰীত তো প্ৰটোকল অফিচাৰটো বেসিক্যালি এডিশনাল ডিস্ট্ৰিক্ট কমিশনাৰ ৰেংকত এই প্ৰথম দুটা সিৰিয়াল নম্বৰ 1 আৰু 2 এডিশনাল সেক্ৰেটাৰি আৰু প্ৰটোকল অফিচাৰ এই দুটা আপোনালোকৰ এক্সপেৰিয়েন্স ভিত্তিত লোৱা হ'ব নেক্সট হ'ল তিনটা ল্যাঙ্গুৱেজ ৰিপৰ্টাৰ গ্ৰেড 2 22,000 to 97,000 গ্ৰেড পে 9,400 per month in payment 3 and other admissible allowances ইয়াতে দুটা পোষ্ট আছে আনৰিজাৰ্ভ ক্যাটাগৰীত তো এটো একচুয়ালি ক্লাস 2 গেজেটেড পোষ্ট হয় এসিস্ট্যান্ট লাইব্ৰেৰিয়ান 14,000 to 70,000 গ্ৰেড পে 8,700 পেমেন্ট টুত পৰে প্লাস আদাৰ এডমিসিবল এলাউৱেন্সেস per month তো এটো পোষ্ট এটা আছে আনৰিজাৰ্ভ ক্যাটাগৰীতে এসিস্ট্যান্ট লাইব্ৰেৰিয়ানটো আপোনালোকৰ গ্ৰেড 3 পোষ্ট হয় ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 14,000 to 70,000 grade pay 8,700 per month in payment to and other admissible allowances ইয়াতে দুটা পোষ্ট আছে এটা হল আনৰিজাৰ্ভ ক্যাটাগৰীত আৰু এটা শিডিউল ট্ৰাইব প্লেইনছৰ কাৰণে ইয়াতে ৰিজাৰ্ভ আছে তো টোটাল 7টা ভ্যাকেন্সিজ ওলাইছে ইয়াতে তো ষ্টেনোগ্ৰাফাৰটো এটো গ্ৰেড 3 হয় প্ৰথম দুটা আপোনালোকৰ ক্লাস 1 পোষ্ট হয় আৰু লগতে এক্সপেৰিয়েন্স লাগিব মানে ইয়াতে আপোনালোকৰ সিলেকশন ক্ৰাইটেৰিয়াটো আপোনালোকৰ থ্ৰু ৱাক ইন ইন্টাৰভিউ হ'ব বাকি কিটাত আপোনালোকৰ ৰিটেন টেষ্টটো থাকিব মই আপোনাক দেখাই আছো এডভাৰটাইজমেন্টৰ পিছলে Eligibility criteria to additional secretary karne minimum 7 বছৰ experience লাগিব as joint secretary or equivalent post in government department of Assam ঠিক আছে তো আৰু must have sound knowledge in constitutional law and parliamentary practice or procedure bachelor degree of law লাগিব from a recognized university shall be given preference তো bachelor degree of law কাৰবাৰ যদি LLB degree আছে তেতিয়া হলে তেনেকৈ preference দিয়া হ'ব আৰু candidate should not be less than 50 বছৰতকে কম তলৰ বয়স হ'ব নালাগিব আৰু 55 বছৰতকে ওপৰ হ'ব নালাগিব candidate জনৰ যোনটো এডিশনাল সেক্ৰেটাৰি ৰেংক আছে বাকি প্ৰটোকল অফিচাৰটো হল ক্যান্ডিডেট জনৰ মাস্টাৰ ডিগ্ৰী থাকিব লাগিব ইন এনি ডিসিপ্লিন যিকোনো এটা সাবজেক্টত মাস্টাৰ ডিগ্ৰী থাকিব লাগিব উইথ মিনিমাম 60% মাৰ্কস ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি আৰু ক্যান্ডিডেট জনৰ 4 বছৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স থাকিব লাগিব গভৰ্ণমেন্ট সেমি গভৰ্ণমেন্ট অফিস বা অৰ্গেনাইজেচন আৰু ক্যান্ডিডেট জনৰ ডিগ্ৰীটো টুৰিজম আৰু হস্পিটেলিটি ম্যানেজমেন্টত যদি কাৰবাৰ যদি ডিগ্ৰী থাকে তেতিয়াহলে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব মাস্টাৰ ডিগ্ৰীটো থাকিবই লাগিব লগতে ব্যাচেলৰ ডিগ্ৰী যদি টুৰিজম আৰু হস্পিটেলিটি ম্যানেজমেন্টত থাকে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব আৰু লগতে ক্যান্ডিডেট মাস্ট হেভ গুড কমান্ড ওভাৰ ইংলিশ আসামিজ এণ্ড হিন্দী ল্যাঙ্গুৱেজ ক্যান্ডিডেট জনৰ ইংলিশ আসামিজ আৰু হিন্দী ল্যাঙ্গুৱেজত গুড কমান্ড থাকিব লাগিব আৰু ক্যান্ডিডেট জনৰ বয়স 35 বছৰতকে তলত হ'ব নালাগিব আৰু 40 বছৰতকে ওপৰত হ'ব নালাগিব এপ্লিকেশন কৰা সময়ছোৱাত ল্যাঙ্গুৱেজ ৰিপৰ্টাৰ গ্ৰেড 2 টো হ'ল candidate জনৰ ব্যাচেলৰ ডিগ্ৰী থাকিব লাগিব আৰ্টস সায়েন্স বা কমাৰ্স ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি আৰু ক্যান্ডিডেট জন এলিজিবল টু সিট ফৰ স্পীড টেষ্ট এটাত বহিব লাগিব তেওঁ 100 words per minute in Assamese unless the candidate have certificate of stenography in Assamese with 80 words per minute from any recognized institute by the government of Assam ঠিক আছে তো কাৰবাৰ যদি stenography certificate আছে অসমীয়াত 80 word per minute তেতিয়া হলে তেওঁলোকে এই স্পীড টেষ্টত বহিব নালাগে যাৰ তেনেকুৱা ধৰণৰ কোনো সাৰ্টিফিকেট নাই অসমীয়াত তেতিয়া হলে 100 words per minute অসমীয়াত 100 word per minute এটা স্পীড টেষ্টত তেওঁলোকে এটেন্ড কৰিব লাগিব আৰু ক্যান্ডিডেট জন এডুকেট নলেজ থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশনৰ ওপৰত লাইক ডিটিপি ইন আসামিছত ডিটিপি কৰিব পৰা হ'ব লাগিব আৰু ক্যান্ডিডেট জনৰ বয়স মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 38 বছৰ 38 ইয়াৰ্ছ লৈকে হ'ব লাগিব এট দি টাইম অফ এপ্লিকেশন এসিস্ট্যান্ট লাইব্ৰেৰিয়ানৰ কাৰণে ব্যাচেলৰ ডিগ্ৰী বিচাৰিছে লাইব্ৰেৰী সায়েন্সত ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি আৰু ক্যান্ডিডেট জনৰ 5 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব ইন লাইব্ৰেৰী ম্যানেজমেন্ট ফ্ৰম in reputed institution organization government office and have practical knowledge in digital library আৰু practical knowledge থাকিব লাগিব digital library ক্ষেত্ৰত ক্যান্ডিডেট জনৰ বয়স 21 বছৰতকে তলত হ'ব নালাগিব 21 not less than 21 years and more than 38 years at the time of application ঠিক আছে 38 years to upper age limit আৰু minimum 21 years হ'ব লাগিব মানে 21 বছৰ হ'ব লাগিব ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 ইংলিছৰ কাৰণে ক্যান্ডিডেট জনৰ যিকোনো
বেচেলৰ ডিগ্ৰী থাকিব লাগিব আৰ্টছ ছায়েন্স কমাৰ্চত ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু 80 ৱৰ্ডছ পাৰ মিনিট ইন ইংলিছত এলিজিবল হ'ব এটা স্পীড টেষ্ট দিব লাগিব 80 ৱৰ্ডছ পাৰ মিনিট ইংলিছত যদিহে কেণ্ডিডেটজনৰ ষ্টেনোগ্ৰাফি চাৰ্টিফিকেট নাই ফ্ৰম ITI ইন আছাম অৰ এনি আদাৰ ইনষ্টিটিউট ৰিকগনাইজ বাই গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তো কাৰোবাৰ যদি কিবা ষ্টেনোগ্ৰাফি চাৰ্টিফিকেট আছে ফ্ৰম ITI ইন আছাম ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা তেতিয়াহ'লে এই স্পীড টেষ্টটো দিব নালাগে যাৰ চাৰ্টিফিকেট নাই তেতিয়াহ'লে তেওঁলোকে এটা স্পীড টেষ্ট দিব লাগিব 80 ৱৰ্ড পাৰ মিনিট ইন ইংলিছ তাৰপিছত আহি গ'ল দ্য কেণ্ডিডেট মাষ্ট হেভ এডুকেট নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড গুড কমাণ্ড অভাৰ ইংলিছ লেংগুৱেজ আৰু কেণ্ডিডেটজনৰ কম্পিউটাৰ এপ্লিকেশ্যনত এডুকেট নলেজ থাকিব লাগিব আৰু ইংলিছ নলেজত গুড কমাণ্ড থাকিব লাগিব আৰু কেণ্ডিডেটজনৰ বয়স মিনিমাম 21 বছৰ হ'ব লাগিব আৰু 38 বছৰতকৈ ওপৰত হ'ব নালাগিব এট দি টাইম অফ এপ্লিকেশ্যন আৰু আপাৰ এজ ৰিলেক্সেশ্যন আছে 5 years ফৰ ST প্লেইনছ কেণ্ডিডেট আপ টু 43 years তো ইয়াতে যিহেতু ষ্টেনোগ্ৰাফিত আই থিংক চিডুল ট্ৰাইব প্লেইনছৰ এটা ৰিজাৰ্ভ আছে পোষ্ট তো তেওঁলোকৰ কাৰণে 48 yearsলৈকে আপাৰ এজ ৰিলেক্সেশ্যন আছে বাকীকেইটাত জেনেৰেল কেটেগৰীৰ কাৰণে আছে পোষ্ট তো সেইটো কাৰণে বাকীখিনিৰ কাৰণে এজ ৰিলেক্সেশ্যন নাই আপাৰ এজ ৰিলেক্সেশ্যন অকল ষ্টেনোগ্ৰাফি গ্ৰেড 3 ইংলিছত চিডুল ট্ৰাইব প্লেইনছৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছে আৰু তেওঁলোকৰ কাৰণে আপাৰ এজ লিমিটটো 43 years সিলেকশ্যন প্ৰচিডিউৰটো হ'ল সিলেকশ্যন প্ৰচিডিউৰ বিলাক হ'ল দ্য সিলেকশ্যন বোৰ্ড এণ্ড দি সিলেকশ্যন কমিটি অফ আছাম লেজিসলেটিভ এছেম্বলি Secretariat will shortlist the candidates whose application found to be eligible on the basis of academic and experience as quoted in the application. Yate junkhini official notification junkhini academic aru experience dia ase to teoloko hei selection committee ekhon gothon kora hobo selection board ekhon Assam Legislative Assembly Secretariat to teoloke scrutiny kori pore junkhini applications eligible boli bhabibo ei advertisement ru mote teolokok shortlisted kora hobo next process to karone prothom tu hol serial number post 1 or 2 serial number post 1 or 2 ki asle moi koi disilo apnalokok এডিশনাল সেক্ৰেটাৰী আৰু প্ৰট'কল অফিচাৰ যোনখিনি এডিশনাল সেক্ৰেটাৰী আৰু প্ৰট'কল অফিচাৰ আছে তেওঁলোকৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব কণ্ডাক্টেড বাই দি সিলেকশ্যন বোৰ্ড অফ আছাম লেজিসলেটিভ এছেম্বলি সেক্ৰেটাৰিয়েট আৰু সিৰিয়েল নম্বৰ 4 টো হ'ব সিৰিয়েল নম্বৰ 4 ত কি আছিলে চাই লওঁ এবাৰ সিৰিয়েল নম্বৰ 4 ত আছিলে এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ঠিক আছে সিৰিয়েল নম্বৰ 4 ত আছিলে এছিষ্টেণ্ট লাইব্ৰেৰিয়ান তো এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে written examination eta hobo which will be objective type hobo 100 marks thakibo on the subject matters of library science current affairs mathematical aptitude general english and Assamese literature followed by practical test ঠিক আছে তো যোনটো সিৰিয়েল নম্বৰ 4 আছিল সিৰিয়েল নম্বৰ 4 মানে এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে এটা ৰিটেন এক্সামিনেশ্যন হ'ব অবজেক্টিভ টাইপ কেৰিং 100 মাৰ্কস থাকিব মানে MCQ বেস হ'ব মাল্টিপল চইচ কোৱেশ্চনছ থাকিব তাতে সিলেবাসটো লাইব্ৰেৰী সায়েন্সৰ কোৱেশ্চনছ আহিব কাৰেন্ট এফেয়াৰ্স আহিব মেথমেটিক্যাল এপ্টিটিউড জেনাৰেল ইংলিশ আৰু আসামিজ লিটাৰেচাৰৰ ওপৰত কোৱেশ্চনছ আহিব লগতে প্ৰেক্টিক্যাল টেষ্ট এটা থাকিব প্ৰেক্টিক্যাল টেষ্ট মানে যোনটো তাতে দৰকাৰ পৰে ডিজিটেল লাইব্ৰেৰীৰ ওপৰত বা কম্পিউটাৰ কাৰণে এটা প্ৰেক্টিক্যাল টেষ্ট থাকিব সিৰিয়েল নম্বৰ 3 আৰু 5 3 কি আছিল ল্যাঙ্গুৱেজ ৰিপৰ্টাৰ গ্ৰেড 2 আৰু 5 টো হ'ল ষ্টেনোগ্ৰাফি গ্ৰেড 3 ঠিক আছে ল্যাঙ্গুৱেজ ৰিপৰ্টাৰ গ্ৰেড 2 আৰু ষ্টেনোগ্ৰাফি গ্ৰেড 3 কাৰণে we'll have to sit a speed test conducted by the selection committee of Assam Legislative Assembly Secretariat to yate okol just speed test eta hobo selection committee khone conduct koribo Assam Legislative Assembly Secretariat to eti hol our candidate jone apply kenake koribo eta likhase candidate shall be required to upload all relevant information in the link provided for the same purpose in the official website www.assambidhansabha.org ঠিক আছে তো এটো অফিশিয়াল ওয়েবসাইটত www.assambidhansabha.org যোনটো আছে ইয়াতে আপোনালোকে গুগলত সাৰ্চ কৰিব এটো তাতে গৈ পেলাই আপোনালোকে এজ প্ৰুফ সাৰ্টিফিকেট আপলোড কৰিব লাগিব এজ প্ৰুফ সাৰ্টিফিকেট মানে এডমিট কাৰ্ড বা পাছ সাৰ্টিফিকেট লাগিব SSLC অৰ ইকুইভ্যালেন্ট এক্সামিনেশন যতে আপোনালোকৰ ডেট অফ বাৰ্থটো আছে এডমিট কাৰ্ডে হওক বা পাছ সাৰ্টিফিকেটে হওক SSLC বা মেট্ৰিকৰ তো হেখন আপলোড কৰিব লাগিব এজ প্ৰুফ সাৰ্টিফিকেট হিচাপে আৰু স্ক্যান কপি অফ ৰিসেন্ট কালাৰ ফটোগ্ৰাফ আৰু ৰিসেন্ট কালাৰ ফটোগ্ৰাফৰ এখন স্ক্যান কপি তাতে আপলোড কৰিব লাগিব সাৰ্টিফিকেট মাৰ্কশিট অফ কোৱালিফিকেশন ৰিকোয়াৰ্ড ফৰ দি কনসাৰ্ন পোষ্ট যোনগিটা পোষ্টৰ কাৰণে যি কোৱালিফিকেশন বিচাৰে তেনেকুৱা ধৰণৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব যাৰ কাষ্টৰ কাৰণে এপ্লাই কৰিব লাইক শিডিউল ট্ৰাইব প্লেইনছৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছিল তো হেতু কাৰণে কাষ্ট সাৰ্টিফিকেট লাগিব NOC লাগিব ফ্ৰম হেড অফ দি ডিপাৰ্টমেন্ট ইন কেস অফ দি ক্যান্ডিডেটস এপ্লাইং থ্ৰু প্ৰপাৰ চেনেল ফৰ এপিয়াৰিং ইন দি ৱাক ইন ইন্টাৰভিউ স্পীড টেষ্ট ৰিটেন এক্সামিনেশন তো কোনবা যদি অলৰেডি গভৰ্ণমেন্টৰ আন্ডাৰত চাকৰি কৰি আছে তেলে ৱাক ইন ইন্টাৰভিউ দিব কাৰণে বা স্পীড টেষ্ট বা ৰিটেন এক্সামিনেশন দিব কাৰণে NOC লাগিব হেড অফ ডিপাৰ্টমেন্টৰ পৰা NOC মানে নো অবজেকশন সাৰ্টিফিকেট আপোনালোকৰ নিজৰ ডিপাৰ্টমেন্টৰ পৰা NOC এখন উলিয়াই পেলাই ইস্যু কৰাই ল'ব তাৰ পিছত এখন আপলোড কৰিব লাগিব কাৰণ NOC যদি এতিয়া নিদিয়ে পিছত কিন্তু চাকৰি পোৱাৰ পিছত আপোনালোকৰ ৰিজেক্ট কৰি দিয়া হ'ব তো এইটো বস্তু ভালকে মেইনটেইন কৰিব
অনলাইন এপ্লিকেশ্যনৰ ছাবমিশ্যনৰ ষ্টাৰ্টিং ডেটটো হ'ল 11টা বজাৰ পৰা 13 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ল মোৰ অলপ দিয়াটো দেৰি হ'ল আৰু এণ্ডটো হ'ব 9 এপ্ৰিল 2024 লৈকে আছে আবেলি 5টা বজালৈকে ঠিক আছে 9 এপ্ৰিল 2024 চনৰ আবেলি 5টা বজালৈকে টাইম আছে আপোনালোকে এইটো সময়ছোৱাত এইখিনি গোটেইখিনি বস্তু কৰি পেলাই এপ্লাই কৰিব পাৰিব তো ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰে লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰিব তাতে বহুতকেইটা কোৰ্চেছ এভেইলেবল আছে লাইক আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ পোষ্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মানে CDPO APSC কম্পিউটাৰ অপাৰেটৰ APSC যোনটো মটৰ ভেহিকল ইন্সপেক্টৰৰ নতুনকৈ পোষ্ট ওলাইছে সেইটোৰ কাৰণে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আছাম পুলিচ সেইখিনিৰ ফুল কোৰ্চ এভেইলেবল আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত কোৰ্চসমূহৰ কথা মেনশ্যন আছে লগতে এটা হোৱাটছএপ নাম্বাৰ দি আছে সেই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি পেলাই আপোনালোকক কোনটো কোৰ্চ লাগে মোক জনাওক মই সেই কোৰ্চটোৰ মতে আপোনালোকৰ কোৰ্চৰ ডিটেইলছটো তাতে হোৱাটছএপত শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে মাল্টিপল চইচ কুৱেশ্যনছ আৰু PDF ফৰ্মেটত গোটেইখিনি কোৰ্চ ফুল কোৰ্চ পাই যাব সেই কোৰ্চখিনি পঢ়ি গ'লে মোৰলেছ আপোনালোকৰ গোটেই চিলেবাছটো কভাৰ হৈ যাব তো আপোনালোকে বেলেগকৈ আকৌ কিতাপ চিতাপ নপঢ়িলেও হ'ব কোৰ্চখিনিৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি আছে আৰু তাতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটোত মোক মেছেজ কৰি জনাওক কোনটো কোৰ্চ লাগে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ডেট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিবলৈ নাপাহৰিব বাই বাই